আজি মই বনাব লৈছো পুৰা বিলাহীৰ হৈতে মাছৰ আঞ্জা এয়া দুটা বিলাহী আৰু এটা আলু লৈ লৈছো পুৰা বিলাহী আৰু মাছৰ আঞ্জা বনাম তেনেহলে আহক মই কেনেদৰে বনাও দেখুৱাও মই প্ৰথমতে বিলাহী কেটা পুৰি লম বিলাহী কেটা গেছতে পুৰি লৈছো পুৰি জুই হলে ভাল হয় এতিয়া মোৰ তেনেকুৱা সুবিধা নাই যেহেতু পুৰি লৈছো লগতে আলু এটা লৈ লৈছো এয়া মোৰ পুৰা হৈ গল এয়া দেখাই দিছো আলুটো এনেদৰে পুৰি লৈছো এতিয়া তাৰ বাবে লাগিব মোক জলকীয়া নহৰু আদা আৰু কেটামান জালুক লৈছো আৰু এটা পিয়াজ লৈ লৈছো এখিনি এতিয়া মই খুন্দি লম এয়া কেটামান জালুক আগতে খুন্দি লম জালুক দিলে আঞ্জাখনৰ সোৱাদটো ধুনীয়া হয় এইকাৰণে মই জালুক দিওঁ তাৰপিছত আদা নহৰু জলকীয়াখিনিও একেলগে খুন্দি লম এই আঞ্জাখনত মই আজি তেল ব্যৱহাৰ নকৰো তেল নিদিয়াকৈ বনাম এনেদৰে খাই বহুত বেছি টেষ্টি লাগে এনেদৰে মই বহুতবাৰ খাইছো আৰু খাই থাকো বহুতে ভাল লাগে সেয়ে ভাবিলো আজি ৰেচিপিটো শেয়াৰ কৰো আপোনালোকৰ লগত এয়া মোৰ আদা নহৰুখিনি খুন্দা হৈ গল এয়া লৈ ললো এতিয়া মই বিলাহী আৰু আলু কেটা অলপমান পিটিকি ল'ব লাগিব এয়া বাকলিবোৰ গুচাই লৈছো আৰু এনেদৰে পিটিকি লৈছো তেতিয়া ইয়াৰ সোৱাদটো ওলাব এয়া মোৰ এইখিনি পিটিকা হৈ গল এতিয়া মাছখিনি লৈ লৈছো আৰু এখন কেৰাহী গৰম কৰি লৈছো এতিয়া মাছখিনি দুই পিস মই ড্ৰাই ফ্ৰাই কৰি লম মাছখিনিও মই তেলত ভাজি নলওঁ এনেকৈয়ে দি দিম এনেকৈ দিলে বেলেগ এটা টেষ্ট হয় খাই ভাল লাগে যেহেতু আঞ্জাখনত তেল ব্যৱহাৰ নকৰোঁ সেয়েহে মাছখিনিও মই এনেদৰে ড্ৰাই ফ্ৰাই কৰি লৈছোঁ এয়া মোৰ মাছ পিচ হৈ গ'ল এতিয়া উলিয়াই লওঁ আৰু ইয়াতে গৰম পানী দিম নহ'লে গৰম পানী দিলে মাছখিনি ভাঙি যাব এতিয়া মই ইয়াতে পানী দি দিম পানীখিনি উতল অহাত পিঁয়াজখিনি দি অলপমান সময় সিজিব দিম এয়া মই পিঁয়াজখিনি দি দিলোঁ তাৰপিছত এতিয়া 2 মিনিটমান সময় এইখিনি সিজিবলৈ দিম এতিয়া মই খুন্দি লোৱা আদা নহৰু জলকীয়াৰ পেষ্টখিনি দি দিলোঁ এইখিনি এতিয়া মই 5 মিনিট সময় সিজিবলৈ দিম আকৌ এয়া উতল আহি গৈছে এতিয়া মই ইয়াতে আলু আৰু বিলাহীৰ পিটিকাখিনি দি দিলোঁ এতিয়া দি দিম মই ইয়াতে সোৱাদ অনুযায়ী নিমখ এয়া নিমখ দি ঢাকন লগাই প্ৰায় 10 মিনিটমান সময় উতলিব দিম এয়া 10 মিনিট পাছত মই চাইছো আঞ্জাখনত ধুনীয়া এটা গোন্ধ আহিছে আৰু উতলি আছে এতিয়া মই ইয়াতে মাছ দু পিস দি দিম এয়া মাছ দু পিস দি আকৌ মই ঢাকন লগাই প্ৰায় আৰু 10 মিনিট মান সময় ভালদৰে সিজিবলৈ দিম মাছ ভাজিলে বহুত তেলৰ প্ৰয়োজন হয় হে ৰান্ধনীসকলে জানে আৰু ইমান তেল দি বনোৱা মাছ তাতে আকৌ বেছিভাগ বজাৰৰ পৰা অনা বেজি দিয়া মাছ এইবিলাক খাই মানুহৰ নানা ধৰণৰ অসুখে দেখা দিছে গতিকে তেল মছলা কমকৈ দি খাদ্যবোৰ বনাই খাব লাগে এনেদৰে তেল নিদিয়াকৈ বনাই খাব পাৰে খাইও ভাল লাগে আৰু স্বাস্থ্য ভালে থাকিব আপোনালোকেও এনেদৰে বনাই খাব পাৰে এয়া মোৰ আঞ্জাখন প্ৰায় হৈয়ে গৈছে আলু আৰু বিলাহীৰ ধুনীয়া পুৰা পুৰা গন্ধ এটা ওলাইছে আৰু এতিয়া মই এইখিনিত ধনিয়া পাত দি দিম ধনিয়া পাত দি মই আঞ্জাখন নমাই থম আৰু মোৰ আঞ্জা ৰেডি হৈ গ'ল এয়া মোৰ আজি পুৰা বিলাহী আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল আমি তেল মছলা খুব কমকৈ খাওঁ আৰু মাছ মাংস হ'লেও আমি বেছিভাগ সময় বইলে বনাই খাওঁ আৰু ৰেচিপিত দিব লাগিলে অকমান দিব লগা হয় মছলা তেতিয়াহে আঞ্জাখন অলপ দেখিবলৈ ভাল লাগে আৰু আলহী অতিথি আহিলেতো দিবই লাগিব দিয়কচোন মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব তেতিয়াহে মোৰ নতুন নতুন ৰেচিপিৰ ভিডিঅ'সমূহ পাই থাকিব আৰু আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে আজিলৈ আহিছো সকলোকে বহুত বহুত ধন্যবাদ জনালো
কেনেকুৱা